এয়া আমাৰ আলুৰ খেতি লাইছোঁ। এই চাওক আলু, এইবোৰ আলু হয়। এয়া আমাৰ এই আলু কিছুমান খেতিৰ বিষয়ে আপোনালোকৰ মাজত ক'ব। আমাৰ এগ্ৰিকালচাৰ মানুহ আছে আমাৰ। এই এগ্ৰিকালচাৰৰ পৰা মানুহজনৰ পৰা আমি কিছুমান কথা কিছুমান জানি লওঁ। আহক। নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো যদি ভাল পায় লাইক কৰি ছাবস্ক্ৰাইব কৰিব। এয়া হয় আলু খেতি। এই আলু খেতি আপোনালোকক দাৱাই পাতি নিদিয়াকৈ কেনেকৈ আমি ঘৰতে প্ৰডাকশ্যন কৰিব পাৰোঁ সেইটো বিষয়ে কিছুমান কথা জনাবলৈ আহিছোঁ। যদি কিবা ভুল হয় আপোনালোকে এইখিনি ক্ষমা কৰিব। এইটো আলুটো ইয়াত আপোনালোকে প্ৰথমতে এই আলুখিনি বয়স 3 মাহ হৈছে। গতিকে আলু কেনেকৈ কৰিব পাৰে? আলুটো জেনেৰেলি মানুহে আজিকালি সাৰ দিয়ে, বিভিন্ন ঔষধ জাতি প্ৰয়োগ কৰে, কিন্তু তেনেকৈ নহয়। আপুনি ঘৰতে সাৰ উৎপাদন কৰি, ঘৰতে দাৱাই পাতি কৰি আলুৰ বিষয়ে বহুতখিনি আপুনি আলুৰ পৰা সুবিধা ল'ব পাৰে। সেইটো বিষয়ে মই অকণমান ক'বলৈ বিচাৰিছোঁ। ইয়াত এপুৰা মাটি আছে, 4 বিঘা মাটি আলু খেতি। এইটো 4 বিঘা মাটি আলু, 4 বিঘা মাটিত আমাৰ ইয়াতে লগাইছে 20 বেগ আছে, 10 কুইণ্টেল। গতিকে আলুটো কেনেকৈ দিব পাৰে? আপোনালোকে আলুটো পহিলা পতি কৰি ল'ব লাগে। আৰু তাৰ আগতে এটা কথা কওঁ, আলুটো কিমান বাৰ হাল মাৰিব লাগে আলু খেতিত। আলু খেতিত জেনেৰেলি যেনেকৈ আমাৰ ঘৰত আমি গাঁৱলীয়া সমাজত অসমত এইটো কহোৱাৰ পাছতে সমৰুৱা হয়, তাৰপৰা মৈ মৰা হয়, তাৰপাছতে কঠীয়া তোলা হয়, তাৰপাছতে যেনেকৈ আমি কঠীয়া ৰুওঁ, ঠিক তেনেধৰণে আলু আপোনালোকে বহুত টাইপকৈ হাল মাৰিব লাগিব। নহ'লেও আজিকালি এইটো বৈজ্ঞানিক পদ্ধতিত মানুহে হাল কোৰটো অলপ কমি গৈছে। তেতিয়া এইটো ট্ৰেক্টৰ ব্যৱহাৰ কৰে। ট্ৰেক্টৰটো আপোনালোকে 3-4 বাৰমান মাৰিব লাগিব। মাৰি পেলানি একদম মাটিটো পূৰা ধূলিয়ৰি কৰি দিব লাগিব। ধূলিয়ৰি কৰি পেলানি আপোনালোকে লাইন খিচিব লাগিব। লাইন ধৰক এনেকৈ অন্ততঃ এফুট 8 ইঞ্চিমান ডিষ্টেঞ্চ হ'ব লাগে এইটো বহলটো দেই। তাৰ পৰা পতি কৰিব লাগে। আৰু ইয়াৰ আগতে আপোনালোকে শুকান চূণ আৰু এইটো খৰি যিটো পৰা ফুট চাই ওলায়, ৰাস ওলায়, সেইটো দি পেলানি আপোনালোকে মাটিটো পতিবিলাকত দি দিব লাগিব। তেতিয়া যিবোৰ কোলা চিমটি থাকে সেইবিলাক আঁতৰি যাব। যেনেকৈ আমাৰ সৰু পোক এবিধ নাই জানো, ৰঙা পৰুৱাটো, আলুটো গাত অকণমান খান্দি দিলে ফুটা হৈ যায়, খহু হৈ যায়, সেইখিনি নাশ কৰিবৰ কাৰণে আলুটো ঠিক আপোনালোকে পতি কৰি 6 ইঞ্চি বা 7 ইঞ্চি ডিষ্টেঞ্চত আলুটো লগাব লাগে। আলুটো লগোৱাৰ পাছতে মানে ধৰক প্ৰায় যেতিয়া আলুটো গজালি মেলাৰ লগে লগে আপোনালোকে চাই থাকিব লাগে। তেতিয়া পাতলীয়াকৈ, বৰষুণৰ সুবিধা যদি নহয় তেতিয়াহ'লে পাতলীয়াকৈ আপোনালোকে স্প্ৰে কৰি পানী দি দিব লাগে। পাতলকৈ এবাৰ স্প্ৰে কৰি পানী ঢালিব। তাৰ পাছতে প্ৰায় যেতিয়া আলুটো অকণমান ওখ হৈ যাব, আপোনালোকে এবাৰ মাটি চপাই দিব। মাটি আলুত যেনে হ'লেও 3 বাৰ চপাব লাগে। 3 বাৰ মাটিটো চপাব লাগে আৰু 3 বাৰ বৰষুণ হ'ব লাগে আলু খেতিত। বেছি কম হ'লেও 3 বাৰ বৰষুণ হ'লেও হয়। কিন্তু বৰষুণ যদি এতিয়া ধৰক বতৰৰ ওপৰতহে কথা, বৰষুণ হয়তো নিদিবও পাৰে। গতিকে লৈ আপোনালোকে পানী উপায় কৰি যিকোনো উপায়ে অলপ পাতলীয়াকৈ স্প্ৰে কৰিব লাগিব। আৰু তেনেধৰণে হ'লে আলুটো আপোনালোকে প্ৰডাকশ্যন পাব। আৰু আলুটো এনেকুৱা হয়, আলুবিলাকৰ ধৰক এতিয়া আপোনালোকে এইটো আলুটো কেনেকৈ প্ৰডাকশ্যন কৰিব? কিছুমান জেগাত একে জেগাতে মানে ধৰক আলু 2-3 বাৰ কৰিলে আলু খেতি কমি যায়। আৰু আমাৰ এনেকুৱা, আমাৰতো মাটি বেলেগ ধৰণৰ চেঞ্জ কৰিবৰ কাৰণেতো আমাৰ মাটি বাৰী কম। গতিকে লৈ আমি কি কৰিব লাগিব, সেই একেডোখৰ জেগাতে অকণমান আলু খেতি কৰিবৰ কাৰণে আমি সেই মাটিটোত আমি ঘৰুৱা সাৰ, এই যিখিনি বৈজ্ঞানিক সাৰ বা আজিকালি যিবিলাক মানে আৰ্টিফিচিয়েল সাৰ, ইউৰিয়া, মেডিচাইনৰ বিষয়ে মই ক'বলৈ যোৱা নাই, সেইটো মই পিছত বতাম। এইটো মাত্ৰ আজি কেনেকৈনো ঘৰতে আপোনালোকে প্ৰডাকশ্যন কৰিব পাৰে, কেনেকৈ নিজৰ সুবিধাটো ল'ব পাৰি, সেইটো বিষয়েহে অকণমান ক'বলৈ ওলাইছোঁ দেই। মই এজন অৰুণাচলৰ কৃষি বিভাগৰ সৰু কৰ্মচাৰী। আমাৰ এইটো অৰুণাচলৰ জেগা। এই অৰুণাচলতনো কেনেকৈ আলু খেতি কৰে, ইয়াৰ এতিয়া এইডোখৰ অৰুণাচলৰ মাটি চাওকচোন কিমান সমান। ইয়াতে 4 বিঘা মাটি আছে। ইয়াৰে আমাৰ এইটো মোৰ চাংলাং ডিষ্ট্ৰিক্ট মেও এৰিয়া হয়। ইয়াতে এজন কৃষক, ভাল কৃষক, তেখেত এজন মানে আমাৰ ইয়াতে মানে নাম জ্বলা কৃষক হয়। তেখেতৰ খেতি মোক চাবলৈ মাতে, মই চাবলৈ আহোঁ। গতিকে লৈ এইটো বিষয়লৈ কওঁ, যদি আলুটো পাত পোকে খায়, অলপ ড্ৰাই হৈ শুকাই যায় আলু পাতটো, আপোনালোকে কি কৰিব? তেনেকৈ এই ধৰক মেডিচাইন ইউজ নকৰাকৈ আপোনালোকে আমাৰ যেনেকৈ গাঁৱত বিহলঙনি বুলি এটা বস্তু আছে, সেই বিহলঙনিটো আপোনালোকে মুঠাই আনি পেলাই কোনোবা এডোখৰ জেগাতে জমা কৰিব। জমা কৰি পেলানি সেই বিহলঙনি পাতটো কিবা উপায় কৰি আপোনালোকে যেতিয়া ওপৰৰ পৰা উঠাই আনিব,
কিবা এখন এনে টিউপাল এখন বা কিবা ভাল ডাঙৰ এখন পুৰণা বেডশ্বীট হ'লেও পাৰি ল'ব। তাতে সেই বিহলঙনিখিনি পাতখিনি যিকোনো উপায়ে খুন্দি সেইখিনি পানীৰ লগত মিক্স কৰি সেই বস্তুটো যদি কৰি স্প্ৰে' কৰে তেতিয়া পোকটো আঁতৰি যাব। আৰু গধূলি সময়ত এনেকুৱা কৰিব, আলু খেতিৰ কাষে কাষে যিটো জেগা থাকে নহয়, সেই কাষৰ জেগাবিলাকত আপোনালোকে জাবৰ জোঁথৰ গোটাই দম কৰিব। চাৰিওফালে আলু খেতি চাৰিওফালে দম কৰিব। আৰু মানে তেতিয়া কি হয়, সেই আলু খেতিডোখৰত যদি আপোনালোকে গধূলি সময়ত গৈ জুই জ্বলাই দিয়ে, আলু জেগাৰ পৰা যিটো পোক থাকে সেইটো জাপ মাৰি মাৰি তাত পৰিব। গতিকে সেই পোকটো তেতিয়া আঁতৰি যাব। নহ'লে এনেই দাৱাই মাৰি দিলে আপোনালোকৰ ওচৰত থকা গছ গছনিত এই পোকবিলাক পৰি থাকিব, আৰু দুদিনৰ পিছতে আকৌ একেখিনি পোকেই আহি পেলানি আপোনালোকৰ খেতি নষ্ট কৰিব। গতিকেলৈ এই জুই জ্বলাই যদি দিয়ে, পোকটো পৰাৰ লগে লগে পোকটো যাব, আৰু দুবাৰ সিহঁতি কেতিয়াও এনেকুৱা জেগালৈ আহিবলৈ সুবিধা নাপায়। এনেধৰণে কৰিলে আপোনালোকে আলুৰ পৰা বহুতখিনি উৎপাদন পাব। আৰু মই মোৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক কেনেকৈনো কি সাৰ দিলে, কি কৰিলে কেনেকুৱা কি হয় সেইটো বিষয়ে জনাম। আজি মই এই কৈছোঁ। আৰু এইটো খেতিৰ চাৰিওফালে একুৰা জুই জ্বলাই যদি গধূলি দিয়ে, তাৰপৰা পোকবিলাক গৈ তাত পৰিব। আৰু ইউৰিয়া দিবৰ কাৰণে ইউৰিয়া নিদি পেলানি আপোনালোকে শুকান চূণ আৰু ফুটছাই মিলাই পেলানি পতিবিলাকক দিব। আৰু যদি ঘৰত গাই ছাগলী এইবিলাক পালে, তেতিয়াহ'লে সিহঁতৰ গোবৰবিলাক মল মূত্ৰবিলাক আনি পেলানি আপোনালোকে আলু খেতিত এইটো ঢাপবিলাকত দিব, পতিবিলাকত। তেতিয়া আপোনালোকে নিশ্চয় উপকৃত হ'ব। সেইবুলিয়ে মই আপোনালোকৰ আগত জনাইছোঁ। যদি কিবা ইয়াৰ ভিতৰতো ভুল ভ্ৰান্তি হয়, তেতিয়াহ'লে আপোনালোকে মাফ কৰিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লাইক কৰিবলৈ নাপাহৰিব। নমস্কাৰ। এই আছিলে আমাৰ অৰুণাচলৰ এগ্ৰিকালচাৰৰ যিজন মতামত, যিকোনো মন্তব্য দিছে আপোনাৰ, ইয়াৰ কিছুমান কথাবোৰ আপোনালোকে গুৰুত্ব কিছুমান কথা আপোনালোকে ল'ব। মই বিশেষ ইমান নাজানো, তথাপি কিছুমান তাৰ অলপ এগ্ৰিকালচাৰৰ পৰা মানুহজনৰ পৰা কথা কিছুমান শিকিবৰ কাৰণে মই অলপ মানে শিকিবলৈ অলপ মানে চেষ্টা কৰিছোঁ, যাতে ময়ো তেনেকৈ আগলৈ খেতি কৰি যেনে উন্নতি হ'ব পাৰোঁ নেকি বুলি, তেনেকৈ এটা ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ বৰ্তমান মই আজিলৈ আহিলোঁ। আৰু আপোনালোকৰ আহি থকা সমূহ ভিডিঅ'বোৰ আপোনালোকে পাবলৈ কাৰণে মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। আজিলৈ ধন্যবাদ।